মধ্যবিত্তক খতম কৰি দিব মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে বিদেশ ভ্ৰমণ কৰে কিয়? প্ৰকৃত সত্য শুনিলে আপোনাৰো তেজ উঠলি উঠিব। প্ৰিয় দৰ্শক, যদি দেশত ডিএম আৰু চিএমৰ হাতত সময়েই নাথাকে, ইমান দায়িত্ব থাকে, তেন্তে ভাবি চাওকচোন প্ৰধানমন্ত্ৰীৰ অৱস্থা কেনেকুৱা হ'ব। প্ৰধানমন্ত্ৰীৰ প্ৰতিটো মিনিট অতি মূল্যৱান, অতি গুৰুত্বপূৰ্ণ, আৰু সেইবাবেই আমাৰ প্ৰধানমন্ত্ৰী সপ্তাহৰ পাছত সপ্তাহ সংসদলৈ নাযায়, সংবাদমেলো নকৰে, কাৰণ সময় অতি মূল্যৱান। কিন্তু আচৰিত কাকতালীয় সংযোগ এইটো যে যেতিয়া বিদেশ ভ্ৰমণৰ কথা আহে, ফৰেইন ভিজিটৰ কথা আহে, তেতিয়া আকৌ প্ৰধানমন্ত্ৰীৰ হাতত কেৱল সময় থাকে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, এতিয়া চাওকচোন, যোৱা কেইবাদিন ধৰি মোদীজী কেতিয়াবা অষ্ট্ৰেলিয়াত আছে, নিউজিলেণ্ডত আছে, ইণ্ডোনেছিয়াত আছে। ইয়াৰ আগতে তেওঁ ইউৰোপৰ বহু দেশ ভ্ৰমণ কৰিছিল। যেতিয়া ইয়াত প্ৰচণ্ড গৰম পৰিছিল, তেতিয়া তেওঁ ঠাণ্ডা দেশবোৰত আছিল। আৰু যদি আপুনি প্ৰধানমন্ত্ৰীৰ কাৰ্যকাললৈ লক্ষ্য কৰে, তেন্তে 380 দিন মোদীজীয়ে বিদেশত কটাইছে, অৰ্থাৎ 9120 ঘণ্টা আমাৰ প্ৰধানমন্ত্ৰী বিদেশত ঘূৰি ফুৰিছে। এতিয়া প্ৰিয় দৰ্শক, আচল প্ৰশ্ন, ৰিয়েল কুৱেশ্যন, আৰু সেই ৰিয়েল কুৱেশ্যনটো হ'ল প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণত জনতাৰ অৰ্থাৎ টেক্স পেয়াৰৰ যি বিপুল পৰিমাণৰ ধন ব্যয় কৰা হ'ল, তাৰ পৰা দেশৰ কিমান লাভ হ'ল, দেশৰ কিমান উপকাৰ হ'ল, আমাৰ আৰু আপোনাৰ কিমান লাভ হ'ল, নে আমাৰ আৰু আপোনাতকৈ বহু বেছি আন কাৰোবাৰহে লাভ হ'ল নেকি? আৰু প্ৰিয় দৰ্শক, আজিৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন এইটোৱে, আৰু এই প্ৰশ্নটো মই এই কাৰণেই উত্থাপন কৰিছোঁ, কাৰণ আমাৰ দেশৰ যি গদি মিডিয়া, আমাৰ দেশৰ যি বাতৰি কাকতসমূহ, আমাৰ দেশৰ যি মেইন ষ্ট্ৰীম নিউজ চেনেলসমূহ, সেইবোৰে এই বিষয়টোৰ ওপৰত কেতিয়াও প্ৰশ্ন উত্থাপন নকৰে। সেইবাবেই মই আজি এই প্ৰশ্নটো উত্থাপন কৰিছোঁ, এইটো কেৱল এটা কাকতালীয় সংযোগ নেকি যে মোদীজীৰ প্ৰতিটো ডাঙৰ বিদেশ ভ্ৰমণৰ পাছত দেশৰ কিছুমান ডাঙৰ কৰ্পৰেট গোষ্ঠীয়ে কিছুমান বৃহৎ ঠিকা লাভ কৰে, কিছুমান ডাঙৰ প্ৰজেক্ট লাভ কৰে, আৰু যেতিয়া ধন কুবেৰসকলৰ কথা আহিছে, কৰ্পৰেটৰ কথা আহিছে, তেতিয়া এইটোও কেৱল এটা কাকতালীয় সংযোগহে নেকি যে অধিকাংশ এই লাভ মোদীৰ বিদেশ ভ্ৰমণৰ পৰা এই ধন কুবেৰসকলেই পাইছে, এই ধন কুবেৰসকলহে লাভৱান হৈছে। এতিয়া প্ৰিয় দৰ্শক, আদানী আৰু আম্বানীৰ বিষয়েও আলোচনা কৰিম, স্তৰে স্তৰে সকলো তথ্যও উন্মোচন কৰিম। কিন্তু তাৰ আগতে জানি লওঁ, মোদীজীয়ে দেশৰ বাবে কি কৰিলে, কি অৰ্জন কৰিলে, এই দেশৰ কিমান উপকাৰ কৰিলে। কাৰণ যেতিয়াই মোদীজী বিদেশলৈ যায়, যেনে এতিয়া অষ্ট্ৰেলিয়া, নিউজিলেণ্ডলৈ গৈছে, অথবা ইয়াৰ আগতে তেওঁ নৰৱেলৈ গৈছিল, ছুইডেনত আছিল, ফিনলেণ্ডত আছিল, ইটালীত আছিল, ফ্ৰান্সত আছিল, UAEত আছিল, প্ৰতিটো ভ্ৰমণতে তেওঁ MOUত স্বাক্ষৰ কৰে, বিনিয়োগৰ কথা কয়। আপোনাক, মোক, আমাক গদি মিডিয়াই কয় যে চাওক, হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ আহিব, UAEৰ পৰা আহিব, চীনৰ পৰা আহিব, আমেৰিকাৰ পৰা আহিব, বহুত ডাঙৰ কাৰখানা স্থাপন কৰা হ'ব বুলি কোৱা হয়, কোটি কোটি হাজাৰ হাজাৰ কোটি টকাৰ কথা কোৱা হয়। কিন্তু ইয়াৰ অলপ বাস্তৱতা চাওক, এই প্ৰতিশ্ৰুতিবোৰ কেৱল আৰু কেৱল মোদীৰ ভ্ৰমণতেই সীমাবদ্ধ, নে এইবোৰ কাগজৰ দাবীহে? এতিয়া প্ৰিয় দৰ্শক, মোৰ ওচৰত বহুত দীঘল পৰিসংখ্যা আছে, যথেষ্ট তথ্য আছে, কিন্তু মই আপোনাক তথ্যৰ জঞ্জালত পেলাব বিচৰা নাই, মাথো দুই এটা উদাহৰণহে দিব বিচাৰিছোঁ। উদাহৰণস্বৰূপে, চীনৰ পৰা আমি আটাইতকৈ বেছি সামগ্ৰী আমদানি কৰি আছো। আমি ক্ৰমাৎ চীনা ভিত্তিক অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছো। আহক চীনৰ কথাই কওঁ। মোদীজী 2015 চনৰ মে মাহত চীনলৈ গৈছিল। সেই সময়ত তেওঁ নতুনকৈ প্ৰধানমন্ত্ৰী হৈছিল, আৰু সেই চীন ভ্ৰমণৰ সময়ত প্ৰায় $22 আৰব অৰ্থাৎ $22 বিলিয়ন বিনিয়োগৰ প্ৰচাৰ কৰা হৈছিল। ইমান ডাঙৰ সংখ্যা লিখিবলৈও টান। $22 আৰব, $20 বিলিয়ন বিনিয়োগৰ কথা গদি মিডিয়াই বহুত দিনে ৰাতিয়ে প্ৰচাৰ কৰিছিল। কিন্তু ইয়াৰ অধিকাংশ চুক্তি ব্যক্তিগত কোম্পানীৰ সৈতেহে হৈছিল, আৰু সেইবোৰ বাধ্যতামূলক চুক্তি নাছিল। আৰু যদি আমি মিডিয়া ৰিপৰ্টবোৰ চাওঁ, তেন্তে এতিয়ালৈকে যি হাজাৰ হাজাৰ কোটি টকাৰ কথা কোৱা হৈছিল, $22 আৰব কথা কোৱা হৈছিল, এতিয়ালৈকে এটা দুটামান সৰু বিনিয়োগৰ বাহিৰে চীনৰ পৰা কোনো ডাঙৰ বিনিয়োগ অহা নাই। বাস্তৱ সত্যটো হ'ল, আমি চীনৰ পৰা অধিক আমদানি কৰি আছো, ৰপ্তানি কিমান কৰিছো সেইটো সকলোৰে জনা কথা। এতিয়া বহু দেশৰ পৰিসংখ্যা আছে, কিন্তু আহক আন এখন দেশৰ কথা কওঁ, জাপানৰ। কাৰণ মোদীজীয়ে জাপানৰ নাম সদায় জপ কৰি থাকে। প্ৰথমে তেওঁ জাপানলৈ গৈছিল, আৰু মাত্ৰ কেইদিনমান আগতে জাপানৰ যিগৰাকী প্ৰধানমন্ত্ৰী, মহিলা প্ৰধানমন্ত্ৰী, তেওঁ দিল্লীলৈ আহিছিল।
তেওঁৰ সৈতেও বহু চুক্তি হৈছিল। গতিকে মই 2014 চনৰ ছেপ্টেম্বৰ মাহত মোদীজীৰ জাপান ভ্ৰমণৰ কথাই কৈ আছো। সেই ভ্ৰমণৰ সময়ত জাপানৰ পৰা প্ৰায় 35 আৰব অৰ্থাৎ $35 আৰব বিনিয়োগৰ চুক্তি হৈছিল। সেই কথাই কোৱা হৈছিল। কিন্তু বাস্তৱ সত্যটো হ'ল জাপানৰ কিমান প্ৰকল্প ভাৰতলৈ আহিল, কিমান বিনিয়োগ হ'ল, এই বিষয়ে কোনো চৰকাৰী তথ্য নাই। কাৰো ওচৰত ইয়াৰ কোনো তথ্যই নাই। এতিয়া প্ৰিয় দৰ্শক, যোৱা 12 বছৰত মোদীজীয়ে 100ৰো অধিক বিদেশ ভ্ৰমণ কৰিছে। 100ৰো অধিক ভ্ৰমণ কৰিছে আৰু প্ৰায় 81খন দেশ তেওঁ ভ্ৰমণ কৰিছে আৰু লাখ লাখ কোটি ডলাৰৰ চুক্তি হৈছে। মোদীজীয়ে বহুতো সন্মানো লাভ কৰিছে। মোৰ মন হয় তেওঁৰ আটাইতকৈ বেছি গুৰুত্ব আছিল আমেৰিকাৰ ওপৰত, অৰ্থাৎ USA, আৰু দ্বিতীয়টো হৈছে UAE, ইউনাইটেড আৰব এমিৰেটছ, আৰু আপুনি ইয়াক ডুবাই বুলিও ক'ব পাৰে। এতিয়া আহক ডুবাইৰ কথা চাওঁ। আটাইতকৈ বেছি চুক্তি, আটাইতকৈ বেছি প্ৰজেকশ্যন UAEৰ সৈতে। মোদীজীয়ে 2015 চনত UAE লৈ গৈছিল আৰু সেই ভ্ৰমণৰ পাছত ভাৰতৰ আন্তঃগাঁথনি খণ্ডত $75 আৰব বিনিয়োগ আহিব বুলি চৰকাৰে ব্যাপক প্ৰচাৰ চলাইছিল। কিন্তু ইয়াতো বাস্তৱ সত্য একেই, প্ৰকৃততে কিমান ডলাৰ আহিল তাৰ কোনো তথ্য নাই। এতিয়া প্ৰিয় দৰ্শক, মেক ইন ইণ্ডিয়াৰ সেই সিংহটোৰ নিশ্চয় আপোনাৰ মনত আছে। মোদীজীয়ে কৈছিল যে মেক ইন ইণ্ডিয়াৰ বাবে ইমান বিনিয়োগ আনিম, ইমান ডলাৰ আনিম যে এই প্ৰজেক্ট ইমান শক্তিশালী হৈ পৰিব যে সেয়াই আমাৰ আটাইতকৈ শক্তিশালী প্ৰজেক্ট হ'ব। ইয়াতো বাস্তৱ সত্যটো হ'ল সেই প্ৰজেক্ট, সেই আঁচনি এতিয়া অদৃশ্য হৈ গৈছে। সেই প্ৰজেক্ট, সেই আঁচনি এতিয়া বিলুপ্ত হৈ গৈছে। এতিয়া প্ৰিয় দৰ্শক, এই প্ৰসংগতে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ৰেণুকা চৌধুৰীয়ে এটা প্ৰশ্ন কৰিছিল যে মোদীজী ইমানবাৰ বিদেশলৈ গ'ল, তাত তেওঁৰ যিবোৰ চুক্তি হৈছিল, MOUত স্বাক্ষৰ হৈছিল, সেই চুক্তিবোৰৰ জৰিয়তে কিমান ধন আহিল, বৰ্তমান সেইবোৰৰ অৱস্থা কি, কোন ঠাইত সেই আঁচনিবোৰ চলি আছে। ইয়াৰ উত্তৰত চৰকাৰে কৈছিল যে অমুক দেশৰ সৈতে আমাৰ এই চুক্তি হৈছে, ইয়াক এই মন্ত্ৰালয়ে পৰ্যবেক্ষণ কৰি আছে, আৰু তাৰ সৈতে বহু দেশৰ নাম থকা এখন দীঘলীয়া তালিকাও দিয়া হৈছিল। সেই তালিকাত বাংলাদেশৰ নাম আছিল, অষ্ট্ৰেলিয়াৰ নাম আছিল, ভূটানৰ নাম আছিল, দীঘলীয়া তালিকা আছিল। কিন্তু কিমান ধন আহিল আৰু বৰ্তমান সেই আঁচনিবোৰৰ অৱস্থা কি, এই প্ৰশ্নৰ কোনো উত্তৰ দিয়া নহল। এতিয়া প্ৰিয় দৰ্শক, মোদীজীৰ এই বিদেশ ভ্ৰমণবোৰৰ পৰা দেশে কি লাভ কৰিলে, আমি কি লাভ কৰিলো, আপুনি কি লাভ কৰিলে, এইটো আপুনি লাহে লাহে বুজি পাইছে। কিন্তু এতিয়া আহক সেই ধন কুবেৰসকলৰ কথা কওঁ, যিসকলৰ নাম সদায় চৰ্চাত থাকে। আদানীৰ পৰাই আৰম্ভ কৰোঁ। ইয়াত এটা কথা মই স্পষ্ট কৰিব বিচাৰিছো যে 2014 চনত যেতিয়া মোদীজী প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ গৈছিল, এই সময়ত আদানীৰ যি বজাৰ মূল্য অৰ্থাৎ মাৰ্কেট কেপ আছিল, সেয়া প্ৰায় 50,000 কোটি টকা আছিল। 50,000 কোটি টকা। আৰু আজি 2026 চনত তেওঁৰ যি বজাৰ মূল্য বা যি সম্পত্তি আছে, সেয়া প্ৰায় 20 লাখ কোটি টকা। অৰ্থাৎ ইমান ডাঙৰ উত্থান পৃথিৱীৰ কোনো ব্যৱসায়ীয়ে ইমান কম সময়ৰ ভিতৰত লাভ কৰা সম্ভৱত নাই। এতিয়া প্ৰিয় দৰ্শক, মই এইটো কোৱা নাই যে মোদীজী বিদেশলৈ গৈ প্ৰধানমন্ত্ৰীসকলৰ সৈতে সাক্ষাৎ কৰি পোনপটীয়াকৈ গৌতম আদানীৰ সৈতে হাত মিলাই দিয়ে বা মোদীজীয়ে আদানীৰ হৈ চুক্তি আদায় কৰিলে। ইয়াৰ কোনো প্ৰমাণ নাই, আৰু মোদীজীয়েও কেতিয়াও এই কথা নকব, আদানীয়েনো কিয় কব। কিন্তু এটা কাকতালীয় সংযোগ নিশ্চয় আছে। কাকতালীয় সংযোগ এইটো যে বহু ক্ষেত্ৰত মোদীজীৰ ভ্ৰমণৰ ঠিক আগতে, ভ্ৰমণৰ সময়ত অথবা ভ্ৰমণৰ পাছত আদানীৰ কোম্পানীবোৰে ডাঙৰ ডাঙৰ প্ৰজেক্ট লাভ কৰিছে, আৰু সেই ভ্ৰমণবোৰৰ পাছত বিদেশত তেওঁৰ ব্যৱসায়ো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই কথাটো অৰবিন্দ কেজৰিৱালেও কৈছিল। या कहीं जाते हैं तो दो ही कंडीशन होती है। एक तो उसको कहते हैं भाई गले मिल ले, तो फोटो खिंचा ले, गले मिल ले, फोटो खिंचा ले, पार्क में घूम ले, तो वो फोटो खिंचाने के लिए उसको कहा जाता है भाई फोटो खिंचा ले, फोटो खिंचाने के लिए। और दूसरा उसको कहा जाता है भाई अडानी को ये ठेका दे दे। এতিয়া প্ৰিয় দৰ্শক, আদানীক লৈ প্ৰশ্ন তোলা অলপ কঠিন, তাৰ বাবে যথেষ্ট সাহস লাগে। কাৰণ ৰাহুল গান্ধীয়ে যেতিয়া সংসদত মোদীক এই প্ৰশ্ন কৰিছিল যে কওকচোন মিষ্টাৰ মোদী, আপুনি আদানীজীৰ সৈতে কিমানবাৰ বিদেশলৈ গৈছে, এই প্ৰশ্ন কৰিছিল। আহক ৰাহুল গান্ধীৰ সেই প্ৰশ্নটো শুনো। प्रधानमंत्री जी से, और सिंपल सवाल है, प्रधानमंत्री जी आपके फॉरेन ट्रिप्स पे अदानी जी और आप कितनी बार एक साथ गए? अदानी जी, हाउ मेनी टाइम्स डिड यू ट्रैवल टुगेदर विद अदानी जी? সেই প্ৰশ্নটোৱেই তেওঁৰ ৰাজনৈতিক জীৱনত বহুত ব্যয়বহুল হৈ পৰিছিল। কিছুদিনৰ পিছতে তেওঁৰ সাংসদ পদ বাতিল হৈছিল, কাৰণ আদানীয়ে হওক বা যিয়েই নহওক, সেই প্ৰশ্নটোৱেই ৰাহুল গান্ধীক বহুত বিপদৰ সন্মুখীন কৰাইছিল। এতিয়া যদি আদানীৰ বিদেশী বিনিয়োগ বা ব্যৱসায়ৰ কথা কওঁ, তেন্তে ইয়াত এটা ডাঙৰ কাকতালীয় সংযোগ দেখা যায় যে যেতিয়া মোদীজী বাংলাদেশলৈ গৈছিল, নতুনকৈ প্ৰধানমন্ত্ৰী হৈছিল, বাংলাদেশলৈ গৈছিল আৰু শ্বেখ হাছিনাৰ সৈতে তেওঁ সাক্ষাৎ হৈছিল। মই এইটো কোৱা নাই যে তেওঁ শ্বেখ হাছিনাক কৈছিল বেহেন আদানীজীয়ে আপোনালোকক বিদ্যুৎ যোগান ধৰিব, মই এইটো কোৱা নাই। কিন্তু এই ভ্ৰমণৰ পাছত 2015 চনত মোদীজীৰ সেই ভ্ৰমণৰ প্ৰায় 2 মাহৰ পাছত বিদ্যুৎ যোগানৰ সৈতে জড়িত বাংলাদেশ পাৱাৰ ডেভেলপমেণ্ট বৰ্ডৰ সৈতে আদানী গোটৰ এখন চুক্তি স্বাক্ষৰিত হয়,
আৰু এই বিদ্যুৎ ঝাৰখণ্ডত উৎপাদন কৰি বাংলাদেশলৈ যোগান ধৰাৰ কথা আছিল। যদিও পাছত ইয়াৰ ওপৰত সূৰ্যগ্ৰহণ লাগিল যেতিয়া বাংলাদেশত শ্বেখ হাছিনা চৰকাৰক ক্ষমতাচ্যুত কৰা হ'ল। এতিয়া তালিকা বহুত দীঘলীয়া, কিন্তু আৰু এটা উদাহৰণ লওঁ। এইটো এক কাকতালীয় সংযোগ যে 2015 চনৰ নৱেম্বৰত মোদীজীয়ে মালয়েছিয়া ভ্ৰমণ কৰিছিল। এতিয়া তেওঁ ইণ্ডোনেছিয়ালৈ গৈছে, কিন্তু 2015 চনত তেওঁ মালয়েছিয়ালৈ গৈছিল। আৰু এই ভ্ৰমণৰ পাছত আদানী গ্ৰুপে মালয়েছিয়াৰ MMC পৰ্টছৰ সৈতে কেৰী আইলেণ্ড প্ৰকল্পত স্বাক্ষৰ কৰাৰ সুযোগ লাভ কৰিছিল। অৰ্থাৎ দুটা পৰ্টত তেওঁলোকে চুক্তি কৰিছিল। মোদীজীৰ ভ্ৰমণৰ পাছতে আদানীৰ এই চুক্তি হৈছিল, কাকতালীয় সংযোগ। এতিয়া প্ৰিয় দৰ্শক, ইয়াৰ কোনো সাক্ষ্য বা প্ৰমাণ কাৰো হাতত নাই, কিন্তু এটা ধৰণৰ ধাৰাবাহিকতা বা পেটাৰ্ণ যেন স্পষ্টকৈ দেখা যায়। মোদীজী যেতিয়াই বিদেশলৈ যায় তেতিয়াই আদানীয়ে কিবা নহয় কিবা এটা লাভ কৰে, এনে এটা পেটাৰ্ণ যেন দেখা যায়। কিন্তু ইয়াৰ কোনো প্ৰমাণ নাই। উদাহৰণস্বৰূপে শ্ৰীলংকাৰ কথাই কওঁ। 2021 চনত মোদীজী শ্ৰীলংকালৈ কলম্বোলৈ গৈছিল। তাত ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাতৰ কেইদিনমানৰ পাছতেই আদানীয়ে কলম্বো পোৰ্ট অৰ্থাৎ কলম্বো বন্দৰ আৰু লগতে এটা সোলাৰ এনাৰ্জিৰ প্ৰজেক্ট লাভ কৰে। কিন্তু ইয়াত এটা ডাঙৰ বিতৰ্কৰ সৃষ্টি হয়, যথেষ্ট সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয়। কাৰণ শ্ৰীলংকাৰ তৎকালীন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ ওপৰত সংসদত এই অভিযোগ উত্থাপন হৈছিল যে তেওঁৰ ওপৰত প্ৰেছাৰ আছিল। আদানীজীক এটা বিদ্যুৎ প্ৰকল্প দিবলৈ প্ৰেছাৰ দিয়া হৈছিল, আৰু এই কথাটো শ্ৰীলংকাৰ বিদ্যুৎ বৰ্ডৰ এজন বিষয়াই কৈছিল। তাৰ পাছত বিতৰ্ক ক্ৰমাৎ বৃদ্ধি পাইছিল আৰু সমগ্ৰ বিশ্বই প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল যে আদানীয়ে যিবোৰ প্ৰজেক্ট লাভ কৰিছে তাৰ আঁৰত মোদীজীৰ কোনো প্ৰভাৱ আছে নেকি। এই বিষয়ে চৰকাৰৰ তৰফৰ পৰা কোনো বক্তব্য অহা নাই, এনে কোনো প্ৰমাণো নাই। কিন্তু শ্ৰীলংকাৰ সংসদত এই বিষয়টো উত্থাপন হৈছিল। শ্ৰীলংকাত যিমান বিতৰ্ক হৈছিল তাতকৈও অধিক বিতৰ্ক কেনিয়াত হৈছিল। কেনিয়াৰ ঘটনাটো 2023-24 চনৰ। মোদীজী প্ৰথমবাৰৰ বাবে 2016 চনত কেনিয়ালৈ গৈছিল। তাৰ পাছত কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটো 2023 চনত ভাৰতলৈ আহি মোদীজীৰ সৈতে সাক্ষাৎ কৰিছিল। তাৰ পাছত 2024 চনৰ মাৰ্চ মাহত আদানী গ্ৰুপে নাইৰোবি বিমানবন্দৰৰ বাবে $1.85 আৰব 30 বছৰৰ এখন চুক্তি লাভ কৰে, যিটো ছেপ্টেম্বৰ মাহত চূড়ান্ত হয়। কিন্তু কি হ'ল, কেনিয়াৰ বিৰোধী দলসমূহে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিলে। তেওঁলোকে ক'লে ইয়াত কিবা গণ্ডগোল আছে, কিবা অনিয়ম আছে। ইমান বিৰোধিতা হৈছিল যে শেষত এই চুক্তি এক প্ৰকাৰ বাতিল হৈ গ'ল। প্ৰিয় দৰ্শক, এতিয়া আৰু এটা বিতৰ্ক, আৰু এটা বিষয় ইজৰাইল। মোদীজী নেতান্যাহুৰ অতি ঘনিষ্ঠ বন্ধু। বহুবাৰ তেওঁ তালৈ গৈছে। 2017 চনত তেওঁ তেল আভিভ ভ্ৰমণ কৰিছিল। তাৰ পাছত ভাৰত ইজৰাইল সম্পৰ্ক অধিক শক্তিশালী হ'বলৈ আৰম্ভ কৰে। আৰু 2022 চনৰ জুলাই মাহত ইজৰাইলৰ হাইফা বন্দৰৰ বেচৰকাৰীকৰণৰ কাম আদানীৰ কনচৰ্টিয়ামে লাভ কৰে। অৰ্থাৎ হাইফা বন্দৰত আদানীৰ 70% অংশীদাৰিত্ব হয়। তেওঁলোকে সেই চুক্তি লাভ কৰে। তাৰ পাছত আদানী আৰু নেতান্যাহুৱে সাক্ষাৎ কৰে আৰু বহু ফটো, বহু ভিডিঅ' প্ৰকাশ হয়। মোদীজীকো নেতান্যাহুৰ সৈতে দেখা যায়, আদানীকো নেতান্যাহুৰ সৈতে দেখা গৈছিল। মই এইটো কোৱা নাই যে মোদীজীয়ে আদানীক এই চুক্তি সম্পাদন কৰোৱাই দিছিল, কিন্তু ফটোবোৰ আছে। প্ৰিয় দৰ্শক, ফটোবোৰেনো কি কয়? এতিয়া প্ৰিয় দৰ্শক, তালিকা বহু দীঘলীয়া, কিন্তু মই কোৱাৰ দৰে এটা পেটাৰ্ণ যেন দেখা যায়। মোদীজী যায় আৰু তাৰ পাছতে আদানীয়ে কোনোবা নহয় কোনোবা প্ৰজেক্ট লাভ কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে মোদীজীয়ে চুক্তি কৰোৱাই দিছে, কিন্তু কাকতালীয় সংযোগ নিশ্চয়। এতিয়া ইউৰোপৰো এটা কাকতালীয় সংযোগ চাওঁ আহক। মোদীজী UAE-লৈ গৈছিল, তাৰ পাছত নেদাৰলেণ্ড, ছুইডেন, নৰৱে, ইটালীলৈ গৈছিল। ইটালীৰ সেই মেলোডি সম্পৰ্কীয় যি কৌতুক বহু চলিছিল, সেই ভ্ৰমণৰ সময়তে তেওঁ বহু চুক্তি কৰিছিল। কিন্তু সেই সময়তে খবৰ আহিল যে আদানী গ্ৰুপেও ইউৰোপত বিনিয়োগ কৰিছে। হয়, বিনিয়োগ কৰিছে। এই বিনিয়োগ ইউৰোপৰ ডিপ ৱাটাৰ আৰু ছাবচি প্ৰজেক্টসমূহত। মই আকৌ এবাৰ কৈছো, মোদীজীয়ে তেওঁক কাম দিয়া নাই, মোদীজী গৈছিলহে। তাৰ পাছতেই আদানীয়ে তাত সুযোগ লাভ কৰিলে। এতিয়া আপুনি ক'ব পাৰে যে মই কেৱল আদানীৰ কথাই কৈ আছো, কিন্তু তেনে নহয়। সঞ্জয় সিঙে ৰাজ্যসভাত দেশৰ সংসদত অন ৰেকৰ্ড সকলোৰে সন্মুখত এই কথাবোৰ কৈছিল। मेरा साया साथ होगा। मोदी जी की हालत यही है। मोदी जी गाना बनाए हैं, मैं जहां जहां चलूंगा अडानी का ठेका साथ होगा। ये क्या है? ये क्या है? बांग्लादेश की यात्रा किया 2015 में, अडानी को ठेका मिल गया। श्रीलंका की यात्रा की 2021 में, अडानी को वहां ठेका मिल गया। तंजानिया की यात्रा की 2023 में, अडानी को वहां ठेका मिल गया। केन्या की यात्रा की 2023 में, अडानी को वहां ठेका मिल गया। नेपाल की यात्रा की 2023 में, अडानी को वहां ठेका मिल गया। मलेशिया में 2017 में यात्रा की, अडानी को वहां ठेका। এতিয়া প্ৰিয় দৰ্শক, আপুনি সঞ্জয় সিঙৰ কথা শুনিলে, আৰু মোৰ মন হয় সঞ্জয় সিঙৰ এই বক্তব্য সেয়াও সংসদত অন ৰেকৰ্ড দিয়াৰ পাছত আদানীৰ বিষয়ে আৰু বিশেষ কিবা ক'বলৈ বাকী নাথাকে। কিন্তু আৰু দুজন ধনকুবেৰ আছে। কাকতালীয়ভাৱে দুইজনে সহোদৰ ভাই। এই সৰুজন ধনকুবেৰ হৈছে অনিল আম্বানী। তেওঁৰ দুটা কাহিনী আপুনি নিশ্চয় জানে।
অনিল আম্বানীৰ ব্যৱসায় প্ৰায় সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল, ব্যৱসায় ডুবি গৈছিল। আনহাতে মোদীজীৰ ৰাজনৈতিক সূৰ্য উদয় হৈছিল আৰু তেতিয়া 2014 চনত মোদীজীয়ে যেন ভাবিলে পুৰণি বন্ধুক অলপ সহায় কৰা যাওক। সেয়েহে মোদীজীয়ে এটা নতুন এপিছড সৃষ্টি কৰিলে, ডিফেন্স ছেক্টৰ, আৰু ক'লে যে ভাৰত প্ৰতিৰক্ষা ক্ষেত্ৰতো আত্মনিৰ্ভৰশীল হ'ব। তাৰ পাছত অনিল আম্বানীক ডিফেন্স ছেক্টৰলৈ অনা হ'ল আৰু যি সময়ত অনিল আম্বানীয়ে ডিফেন্সৰ প্ৰথমটো ঠিকা লাভ কৰিলে, সেই কথাটো শুনিলে আপুনি আচৰিত হৈ যাব। ঠিকা পোৱাৰ মাত্ৰ 12 দিনৰ আগতে অনিল আম্বানীয়ে নিজৰ কোম্পানী ৰেজিষ্টাৰ কৰিছিল। অৰ্থাৎ এফালে কোম্পানী পঞ্জীয়ন হ'ল আৰু আনফালে ঠিকা লাভ কৰিলে। তাৰ পাছত যেতিয়া মোদীজী ফ্ৰান্সৰ ওচৰ চাপিবলৈ আৰম্ভ কৰিলে আৰু মোদীজীৰ বিষয়াসকল নতুন দিল্লীৰ পৰা পেৰিছলৈ যাবলৈ আৰম্ভ কৰিলে, তেতিয়াই ৰিলায়েন্সক অৰ্থাৎ সৰু ধনকুবেৰ অনিল আম্বানীৰ সৈতে ৰাফেলৰ আটাইতকৈ ডাঙৰ চুক্তিখন কৰা হ'ল। আৰু প্ৰিয় দৰ্শক, কেৱল ৰাফেলৰ কথাই নহয়, যদি আপুনি লক্ষ্য কৰে তেন্তে অনিল আম্বানীৰ ৰিলায়েন্স ডিফেন্স এণ্ড ইঞ্জিনিয়াৰিং গ্ৰুপে মোদীজীৰ 2015 চনৰ ৰাছিয়া ভ্ৰমণৰ পাছত প্ৰায় $6 বিলিয়ন আলমাজ আন্তে এয়াৰ ডিফেন্স ছিষ্টেমৰ চুক্তিও লাভ কৰে। 2016 চনত ছুইডেনত চাব কোম্পানীৰ সৈতে ভাৰতীয় নৌসেনাৰ এখন জাহাজ নিৰ্মাণ সম্পৰ্কীয় চুক্তি হৈছিল আৰু তাৰ লাভো কোনোবা নহয় কোনোবা প্ৰকাৰে এই ধনকুবেৰজনেই পায়। এতিয়া এইটো কাকতালীয় সংযোগ। দুৰ্ভাগ্যজনকভাৱে মোদীজীয়ে যিবোৰ ঠিকা অনিল আম্বানীক দিছিল সেইবোৰ তেওঁ সঠিকভাৱে চম্ভালিব নোৱাৰিলে আৰু বাস্তৱ সত্যটো হ'ল অনিল আম্বানীয়ে যি ব্যৱসায় কৰিলে শেষত সেইবোৰ ডুবি গ'ল। কিন্তু ডাঙৰ ভাই মুকেশ আম্বানীৰ কথা বেলেগ, যাৰ সকলো অনুষ্ঠানত মোদীজী আড়ম্বৰপূৰ্ণভাৱে উপস্থিত থাকে। ডাঙৰ ভাতৃয়ে বুদ্ধিমত্তাৰে যিমানবোৰ চুক্তি কৰিলে সেই সকলোবোৰতে তেওঁ সফল আৰু কৃতকাৰ্য হ'ল। উদাহৰণস্বৰূপে যদি আপুনি চায় তেন্তে মুকেশ আম্বানীয়েও মোদীৰ বিদেশ ভ্ৰমণৰ পৰা লাভৱান হৈছে। 2024 চনৰ ডিচেম্বৰ মাহত ৰাছিয়াৰ চৰকাৰী তেল কোম্পানী RNFে ৰিলায়েন্সৰ সৈতে প্ৰায় $13 আৰব এখন চুক্তি কৰিছিল, যিটো ভাৰত আৰু ৰাছিয়াৰ মাজত এতিয়ালৈকে আটাইতকৈ ডাঙৰ এনাৰ্জি সম্পৰ্কীয় চুক্তি। এই চুক্তিখন ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ ঠিক আগতেই হৈছিল। এতিয়া প্ৰিয় দৰ্শক, মোদীজীয়ে 100ৰো অধিক বিদেশ ভ্ৰমণ সম্পূৰ্ণ কৰিছে, প্ৰায় 81খনতকৈ অধিক দেশ ভ্ৰমণ কৰিছে। এতিয়া যদি মই প্ৰতিটো ভ্ৰমণৰ সম্পূৰ্ণ বিৱৰণ দিবলৈ যাওঁ তেন্তে কমেও 3-4 ঘণ্টাও যথেষ্ট নহ'ব। যদি মই সংক্ষেপে কওঁ তেন্তে মোদীজী যলৈকে গৈছে সেই পেটাৰ্ণে দেখুৱাইছে যে তাত কোনোবা নহয় কোনোবা ধনকুবেৰে লাভ পাই আছে। আৰু মই আকৌ এবাৰ দোহাৰিছো যে ইয়াৰ কোনো প্ৰমাণ চৰকাৰে নিদিয়ে, ধনকুবেৰেও নিদিয়ে যে মোদীজীয়ে তেওঁলোকৰ বাবে কাম কৰি দিছে। কিন্তু হয়, এটা পেটাৰ্ণ আছে, এটা কাকতালীয় সংযোগ আছে যে যলৈকে মোদীজী গৈছে তাত 2-এজন ধনকুবেৰ কোনোবা নহয় কোনোবা এজনো কিবা লাভ হৈছে। প্ৰিয় দৰ্শক, এইটোও এটা তথ্য। এতিয়া প্ৰিয় দৰ্শক, সমগ্ৰ কাহিনীটো আপুনি জানিলেই, মোদীজী ক'ত ক'ত গৈছিল, কোনে কি কি লাভ পালে। কিন্তু আজি মই বিচাৰো যে এই ভিডিঅ'টো, এই কাহিনীটো, আজিৰ এই খবৰটোত আপুনি বিচাৰকৰ ভূমিকা পালন কৰক। আপুনি সমগ্ৰ কাহিনীটো শুনিলে, এতিয়া আপুনিয়ে সিদ্ধান্ত লওক মোদীজীৰ বিদেশ ভ্ৰমণৰ পৰা ভাৰতৰ কি লাভ হ'ল, দেশে কি লাভ কৰিলে, আমি কি লাভ কৰিলো, আপুনি কি লাভ কৰিলে। এইটো এতিয়া আপুনিয়ে সিদ্ধান্ত লওক, নে আন কাৰোবাই বহু বেছি লাভ কৰি গ'ল। আপুনিয়ে সিদ্ধান্ত লওক আৰু আপুনি যিয়ে ভাবি আছে, আপোনাৰ যি সিদ্ধান্ত, আপোনাৰ যি মতামত, আপুনি যি সিদ্ধান্তত উপনীত হয়, অনুগ্ৰহ কৰি কমেণ্ট বক্সত 2টা শাৰী লিখি নিশ্চয় জনাব। আপোনাৰ উত্তৰ কমেণ্ট বক্সত নিশ্চয় লিখিব। মই আপোনাৰ উত্তৰ পঢ়িবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। গতিকে প্ৰিয় দৰ্শক, আপোনালৈ এটা সৰু অনুৰোধ আছে। এতিয়াও যদি আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক, বেল আইকনত ক্লিক কৰক যাতে ভিডিঅ'ৰ নটিফিকেশ্যন প্ৰথমে আপোনালৈ আহে। ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ বন্ধুসকলকো কওক যাতে তেওঁলোকেও এই চেনেলটো ছাবস্ক্ৰাইব কৰে, কাৰণ এইটো আপোনালোকৰে প্লেটফৰ্ম, যিটো আপোনাৰ উৎসাহ আৰু সমৰ্থনৰ বাবে আপোনাৰ ওচৰলৈ আহি আছে। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।